সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, প্ৰথমতে আপোনালোকক দি ল'ব লাগিব এই মহান বীৰ পুৰুষ কিজনৰ পৰিচয়টো দিয়া একেবাৰে প্ৰথমতে জৰুৰী। সেইকাৰণে আপোনালোকক পৰিচয়টো দি লওঁ, শুনক। ঔষধৰ দোকানত ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল বীৰ লাচিত থানাৰ 3 সদস্য। আৰক্ষীৰ জালত পৰিল জিলাৰ উপসভাপতি, মুখ্য সচিব, সাংগঠনিক সম্পাদক। ঔষধৰ দোকানত 50,000 টকা ধন দাবী কৰিছিল গোলাঘাট জিলাৰ উপসভাপতি বিতুপন শৰ্মা, জিলা মুখ্য সচিব প্ৰতাপ শইকীয়া, সাংগঠনিক সম্পাদক ৰাজা আহমেদ আৰু গোলাঘাট মেৰাপানী স্থান দেই। এতিয়া আপোনালোকে কওক, কেই উজনি নামনি খলকনি কৰি থকা মিয়াৰ পুকৰৰ তহনিকে কামোৰ দি থকা সেই ক'লা চশমা, বগা চাৰ্ট, ক'লা পেণ্ট পিন্ধা সেইকেইটা ক'ত গ'ল? তেওঁলোকে সেইকাৰণে কি কৰিছে, এতিয়া জুবিনৰ হৈ পেলাই ন্যায় মাত তেওঁলোকে নামাতে, ক'লা চশমা পিন্ধিছে আৰু আহোমৰ নামত কলংক কৰি পেলাই তেওঁলোকে কি দেখিব, মূৰত পাগুৰি চাগুৰি মাৰি তেওঁলোকতকৈ আৰু বীৰ পুৰুষ নাই। সিদিনাখন দুজনমান ওলালে একদম মানুহ অপহৰণ কৰা, আমাৰ এই প্ৰতীক্ষা মেডিকেলৰ ওচৰৰ পৰা অপহৰণ কৰা গোচৰত তেওঁলোক কি হৈছিলে, জেল হৈছিলে। আৰু কিছুমান অন্ধভক্ত তেওঁলোকে কি কৈছিলে, জুবিনৰ হকে মাত মতাৰ কাৰণে তেওঁলোকক কি কৈছে, জেলত ভৰাই থৈছিলে, নহয় জানো? আৰু তেওঁলোকক কি কৰিব লাগে, আমি উলিয়াই দিবলৈ প্ৰতিবাদ কৰিব লাগে। আৰু ঠিক আছে, তাৰপিছত ওলাই আহিয়ে ইছৰাম গাড়ী কেইখনমান লৈ গৈছিলে, গৈ পেলাই একেবাৰে ওলাই আহি পেলাই একদম গামোচা চামোচা, তেওঁলোকে ভাল কাম কৰি আহিছে যে, গামোচা চামোচা পিন্ধাই পেলাই এনেকে কৈছে দেই, জয় আই অসম, জয় আই অসম। লাজ পাব লাগে তেওঁলোকে। এতিয়া লাজ পাব লাগেনে নাই আপোনালোকে নিজেই কওক। যি নেকি উজনি অসমত মিয়া থাকিবলৈ নিদিয়ে, মিয়াক খেদে, মিয়াই মানে বহুত উজনি অসমত তুলপাৰ লগাইছে। এতিয়া কওঁ শুনক, সেই দোকানীজন কি মিয়া আছিলে নেকি? কিন্তু যিসকলে মিয়া 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 বুলি কৈ পেলাই তেহেঁতে ডাংকোপ মাৰি হাতত ডাণ্ডা লৈ মানুহৰ ঘৰে ঘৰে কোনোবা ভাড়া আছে নেকি, কোনোবা ইয়াত আছে নেকি, তেওঁলোকে কি কৰিছিলে, চলাত কৰিছিল। আৰু কৰাৰ পিছত কি কৰিছিলে, মিয়া খেদিবলৈ লাগিছিলে। আকৌ সেই নীলাজ জাকে কি কৰিছে, মিয়াক লগত লৈ পেলাই তেওঁলোকে ধন দাবী কৰিবলৈ গৈছে কাৰ তাত, অসমীয়া যুৱকৰ তাত। আৰু সেই ফাৰ্মাচীখনে 3 মাহে হৈছিলে তাত মানে দোকান দিয়া, ফাৰ্মাচী দিয়া 3 মাহ হৈছিলে। আৰু তাতে তেওঁলোকে কি কৰিবলৈ গৈছিলে, 50,000 টকা দাবী কৰিবলৈ গৈছিলে। এতিয়া সেই জাকক কৈছো মই, যিসকলে একদম বৰ ডাংকুপ মৰাৰ কথা কৈছিলে, তেওঁলোকে এতিয়া ক'ব পাৰিবনে যে আমাৰ এইবিলাক কথা মিছা? কিয়, তেতিয়া দেখোন যেতিয়া এই গুৱাহাটীৰ পৰা যে ধৰি নিছিলে, অপহৰণ কেছত যে ধৰি নিছিলে, তেতিয়াতো কৈছিলে একদম ফচাইছে। অসমীয়া হলে ফচাইছে, আৰু যদি মিয়া হল হয় তেওঁলোকে এহেঁতৰ তেজত আছে, এহেঁত গৰু খোৱা, ইহঁতৰ তেজত এইবিলাকেই আছে। এতিয়া এইকেইটা কি, এই শৰ্মা, শইকীয়া, এই লগত এইটো লালু পাঞ্জু, সেইটো এটা আহমেদ, ইমান ধুৰন্ধৰ ইহঁত অসৎ। চাওক, আৰু ইহঁতে কি কৰে, ক'লা চশমা পিন্ধে। আৰু যিখন গাড়ী লৈ গৈছে সেই গাড়ীখনত কি আছে, বীৰ লাচিত সেনাৰ ষ্টিকাৰ আছে। আৰু কি, ক'লা গ্লাছ। আৰু ক'লা গ্লাছ কোনবিলাক মানুহে লগায়, যিবিলাক মানুহ 2 নম্বৰী কাম কৰি ভিতৰত যিবিলাক থাকে, যাতে ভিতৰত কি কাম কৰি আছে গাড়ীখনৰ ভিতৰত তেওঁলোকে গম নেপায়। আৰু মন্ত্ৰী বিধায়কসকলৰ কথাটো বাৰু বাদ দিছোঁ, আমাৰ মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰা সেইবিলাক গাড়ীৰ কথা বাদ দিছোঁ, মন্ত্ৰী বিধায়ক বুলি কৈছোঁ যেতিয়া সকলোখিনিয়ে পৰে, তেওঁলোকৰ কথাটো বাদ। কিন্তু এই লালু পাঞ্জু দালালখিনি তেওঁলোকক কিহৰ কাৰণে ক'লা গ্লাছ লাগে? এতিয়া মই কওঁ শুনক আপোনালোকক, আজিৰ পৰা অলপ দিনৰ আগত যেতিয়া মই চেনেলটো খুলিছিলোঁ, মই আপোনালোকক একদম ক্লিয়াৰ কাট কথা কৈছোঁ শুনক। তেতিয়া মই এটা ভিডিঅ' বনাইছিলোঁ ইহঁতৰ 2 নম্বৰীবিলাক দেখি, আৰু তেতিয়া তাত এজন কিবা অতুল অসম, মই আজি আপোনালোকক নামটো কৈছোঁ, অতুল অসম নে কি, সেইটোৱে একেবাৰে মোক নি পেলাই মানে যি তল বেয়া বেয়া শব্দ ব্যৱহাৰ কৰি ভিডিঅ' বনাইছিলে। মই হেনো কাৰোবাক দুখীয়া বুলি কৈছোঁ। মই কি কৈছিলোঁ আপোনালোকক মই এতিয়া কৈ দিওঁ শুনক। মই কি কৈছিলোঁ জানেনে? মই কৈছোঁ তেহেঁতৰ হাতত কি সোণৰ আঙুঠি দেখিব, হাতত দেখিব আইফোন, কি ব্ৰেণ্ডেড চোলা,
পেন জোতা, কিন্তু সিহঁতৰ ঘৰত বহিবলৈ নাই এখন চকী। আপোনালোকক মই কি মিছা কথা কৈছিলোঁ নেকি? সেইবিলাক যিবিলাক পিন্ধে সেইবিলাক ক'ত পায়? তেওঁলোকে দালাল কৰিয়ে পায়। মই এইটোলৈকে কৈছিলোঁ যে মাহত তেওঁলোকৰ এনেকুৱা ৰেকৰ্ড আছে 10 লিটাৰকৈ পেট্ৰল তেওঁলোকে কি কৰে কালেক্ট কৰে তেল ডিপুৰ পৰা। তেওঁলোকক লাগিবই মানে। আৰু বহুত মাইকীয়ে হওক মতাই হওক ডাঙৰ ডাঙৰ কিছুমান মানুহক তেওঁলোকে টাৰ্গেট কৰি লয়, পূৰ্ব পৰিকল্পিত মানে তেওঁলোকে কি কৰে টাৰ্গেট কৰে, কৰি পেলাই ফচাই দিয়ে যে আমাৰ অসমীয়া ল'ৰাক এনেকুৱা কৰিছে, তেল ডিপুত এনেকুৱা কৰিছে, শ্বপিং মলত এনেকুৱা কৰিছে। চব সিহঁতৰ 2 নম্বৰী। তাৰপিছত কি হয় জানে, ইহঁতে গমেই নাপায়, সেই ভুক্তভোগী যিখিনি তেওঁলোকে গমেই নাপায়, কিন্তু তেওঁলোকক তাত ইউজ কৰি যে তেওঁলোকে পকেট গৰম কৰে সেই কিছুমান মহামূৰ্খই গমেই নাপায়। মই আপোনালোকক কৈ দিলোঁ কথাটো। আৰু তেওঁলোকৰ তেতিয়া মই কওঁ শুনক, এতিয়া মই কথাটোৰ পৰা ফালি কাটি আহিলোঁ মানে, যেতিয়া মই সেই কথাখিনি ক'লোঁ যে এনেকুৱা হাতত বোলো তেহেঁতৰ আইফোন সোণৰ আঙুঠি কি দেখিবি, কিন্তু সেইবিলাকৰ আকৌ বহিবলৈ ঘৰত বোলো চকী এখনো নাই, আগফালে যদি বোলো শিয়াল এটা সোমাই পিছফালে ওলাই যাব পাৰে। মই সেই কথাটো কৈছিলোঁ। আৰু তাকে নি পেলাই কি কৰিলে জানেনে, মই বোলে বীৰ লাচিত সেনা মানুহখিনিক বোলে দুখীয়া বুলি কৈছোঁ। কেনেকুৱা মহামূৰ্খ চাওঁ। আৰু পিছত কি হ'ল জানে নাই, তাৰ চেনেলটো ফুচ হৈ থাকিলে, বহুত ছাবস্ক্ৰাইবাৰ আছিলে কিন্তু ফুচ হৈ থাকিলে। এতিয়া আকৌ নতুনকৈ খুলিছে। এতিয়া এই কোনোবাই সিদিনাখন লিংক দিছিলে, ফেচবুকতো দিছিলে, ফেচবুকক কৰে বোলে আকৌ চেনেলো খোলে। আৰু তাত অন্য নাই সেই দালালকেইটাৰ ভিডিঅ'য়ে, তেওঁ মুখেৰে কোৱা একো নাই, সেই দালালকেইটাৰ ভিডিঅ'। আৰু মোক লৈ যে কিমানে বেয়া বেয়া কথা কৈছিলে। তাৰপিছতে কি হ'ল জানেনে, এতিয়া আপোনালোকৰ মুখৰ আগত পৰিল নহয়, বহু লোকে কয় ফচাইছে ফচাইছে। হেৰা ফচালে কেনেকৈ? এয়া কি ফচালে নেকি? এয়া নিউজে একদম কাৰ চিন মাৰি মাৰি দেখাই দিছে। এয়া কি ফচালে নেকি? কিমান অসভ্য চাওক। তেওঁলোকে কি কৰে, মিয়াৰ পুকৰত কামোৰ মাৰিবলৈ যায়। মিয়াৰ ল'ৰা ছোৱালীয়ে কিন্তু কি কৰিছে, কাম কৰি খাই আছে, বেটেৰী ৰিক্সা চলায়। চবতে আপোনালোকে চাব, ৰেপিড' চলায় বা বেটেৰী ৰিক্সা বা উবেৰ চুবেৰ এইবিলাক চলায়, বা চব্জি দোকান এখন দি বা চাহৰ দোকান এখন দি পেলাই তেওঁলোক চলি আছে। আৰু আমাৰ এই অসভ্যজাকে কি কৰিছে, ক'লা চশমা বগা চাৰ্ট লগাই পেলাই তেওঁলোকে এই জয়া এখন আমাৰ মা ভনী কিয় এনেকুৱা কৰিবি, এইটোৱে কয় নে নকয় আপোনালোকে কওক। আমাৰ মা ভনী আমাৰ অসমীয়া মাৰ সন্তান। হেৰ' তহঁতক কৰ্মইহে পৰিচয় দিব। তহঁতৰ এয়া কি অসমীয়া মাৰ সন্তান নেকি? তহঁতে নিজৰ অসমীয়া মানুহৰ ঘৰতে গৈ পেলাই দিন দুপৰতে টকা দাবী কৰিবি। তহঁতৰ সেয়া কি অসমীয়া মানে এয়া জয়াই অসম নেকি? হেৰ' তহঁতে জয়াই অসম বুলি নিচিঞৰিলেও হ'ব। যদি অন্তৰত তহঁতৰ দেশ মাতৃৰ প্ৰতি ভক্তি আছে, তহঁতে জয়াই অসম কৈ পেলাই এইখন নটংগিৰি নকৰিলেও হ'ব। আৰু মোক খুব হাঁহি উঠে, ইহঁতৰ কাণ্ড কাৰখানা দেখি পেলাই খুব হাঁহি উঠে। ইহঁতে ক'ত যায় জানেনে নাই, যিবিলাকত নেকি তেওঁলোকৰ প্ৰফিট হয় সেইবিলাকত যায়। এইখিনিতে আৰু এটা কথা কওঁ, দুলীয়াজানৰ যে তেল ডিপুটো, দুলীয়াজানে কি আছিলে যে তনুচাহী তেল ডিপুটো, সেই তনুচাহী তেল ডিপুটোতো গৈছিলে, আপোনালোকেতো গম পায়েই। আৰু তেতিয়া মই কৈছিলোঁ দেই যে এইটোৱে অতি শীঘ্ৰে ২৬ত মানে কি বিচাৰিব, টিকট বিচাৰিব। তাৰপিছতে কি হ'ল, হয়নে বাৰু? তাৰ পৰা টিকট বিচাৰিলেনে? তেতিয়া কিন্তু মোক একদম আপোনালোকে চাগে দেখিছিলে, ফেচবুকতে হওক নিউজে চিউজে বহুত ট্ৰল কৰিছে, এই মানুহজনী মিয়া প্ৰেমী, মিয়া হেৰ' মই মিয়া প্ৰেমী হয়নে নহয় মোক কৰ্মই ক'ব। মই যিটো ভাল দেখোঁ সেইটো কমেই, যিটো বেয়া দেখোঁ মই সেইটো আপোনালোকৰ আগত কমেই। বন্ধু বান্ধৱীসকল, কেনেকুৱা অসভ্য, লাজ লগা নাইনে? তহঁতে জয়াই অসম কোৱাৰ পিছতে তহঁতে কি কৰিছগে, দিন দুপৰতে গৈ পেলাই গোলাঘাট হেন চহৰত নিজৰ অসমীয়া মানুহ যেন তেন ক'ৰ পৰা কেনেকৈ এখন ফাৰ্মাচী দি পেলাই তেওঁলোকে চলিবলৈ বিচাৰিছে, আৰু তাতেই তেওঁলোকে কি কৰিছেগে, হাতোৰা মাৰিছেগে। এনেকুৱা অসভ্য। বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মই ক্লিয়াৰ কৰি দিছোঁ মোক লৈ ট্ৰল কৰাটো দেই। আৰু এতিয়া বাৰু সেইটো কথাকে কৈছোঁ, সেইটোৱে বাৰু লাজ নাপায় নে? সেইটোৱে চাগে মোক অনুকৰণ কৰিয়ে থাকে, মই কি ভিডিঅ' দিওঁ নিদিওঁ সেইটোৱে চাগে চায়ে থাকে। এতিয়া কিন্তু সেইবিলাক নাই। আৰু কিয় হ'ল জানে, মোৰ যেতিয়া ভিডিঅ'টো লৈ পেলাই তেনেকৈ বেয়া কমেণ্ট কৰিছিলে, মই কিন্তু একো কোৱা নাই দেই। সেইটো তেওঁলোকৰ ইউটিউবৰ ফালৰ পৰাই তেওঁলোকৰ সেইটো চেনেলটো একদম শেষ কৰি দিছে, বেয়া মাত মতাৰ কাৰণে। আমি কথা ক'ব পাৰোঁ, কিন্তু সেই বেয়া শব্দ ব্যৱহাৰ কেতিয়াও নকৰোঁ। হ'ব বাৰু ৰাফত কথাটো ক'ব পাৰোঁ, কিন্তু ৰাফ হ'ল বুলি যে মোৰ অন্তৰখনো ৰাফ সেইটো নহয়। সদায় সত্যৰ পক্ষে মাত মাতিম। আৰু বহু লোকে বহু কথা কয়, বহুতখিনি কৰে,
কিন্তু যোন ভুক্তভোগী সেয়েহে গম পায়। বন্ধু বান্ধৱীসকল সঁচাকৈ কৈছোঁ একেবাৰে লাজ লাগিছে। এতিয়া বাৰু তেওঁলোকে নাকটো ক'ত থ'ব? উজনি অসমততো একদম বৰ মিয়া 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 কৈ আছিলে। তহঁতে এতিয়া তহঁতৰ যদি নাকটো এইটো যদি আছে তহঁতে সেই ক'লা চশমাযোৰ খুলি পেলাই দে। সেই পেঞ্চিল বাহিনীক কৈছোঁ, পেঞ্চিল বাহিনী আছিলে নহয়, সেই পেঞ্চিল বাহিনীয়ে এতিয়া কি ক'ব পাৰিবনে যে এইটো আমাৰ সংগঠনৰ নহয়, এইটো আমাৰ সংগঠনৰ মিয়া নহয়, ই গৰু নাখায়। কিন্তু এই আহমেদটোৱে গৰু নাখায়, সি একেবাৰে লোকেল চিকেন খায়, ক'ব পাৰিবনে? আৰু আপোনালোকক এতিয়া মই চকু খুলকাই দিওঁ, কিয় কওঁ শুনকচোন। যিটো নেকি সিদিনাখন জেলৰ পৰা ওলাই আহিছিলে, সেই অপহৰণ কেছত পৰিছিলে যে, আমাৰ এই প্ৰতীক্ষা ওচৰৰ পৰা যে অপহৰণ কেছত পৰিছিলে, তেতিয়া কি কৈছিলে? ইন'ভা মালিক এই কষ্ট কৰি লৈছে, সেই ধেমাধৰা জাকক কৈছোঁ কষ্ট কৰি লৈছে। আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে কিন্তু বেলেগ দিছে, একদম মজা। মুখ্যমন্ত্ৰীয়ে যাক যেনেকৈ যি স্থানত ৰাখিব লাগে তেওঁ সেইটো জানে, সেইকাৰণে মোৰ ফালৰ পৰা তেওঁক বহুত বহুত ধন্যবাদ। কৰে তেওঁ বহুত দুৰ্নীতি কাম কৰে, কিন্তু তাৰ মাজতো যে এইবিলাক তেওঁ ভাল কাম কৰিছে, জেলত যে সোমোৱাই থৈছে, একদম সুন্দৰ কওঁ। আৰু কওঁ যিসকলে যে কয় জেলত সোমোৱাই থৈছে উলিয়াই দিব লাগে, উলিয়াই দিব লাগে, এতিয়া কেনে মজা। এতিয়া তহঁতৰ মুখকেইখন কি হ'ল ঐ? তহঁতে এতিয়া দেখিছানে নাই? লাজ পাবি ক'লে। বন্ধু বান্ধৱীসকল আৰু মই বেছিকৈ কৈ নাথাকোঁ, মই কওঁ শুনক। মই যিবিলাক কথা কওঁ এটা এটাকৈ প্ৰমাণসহ থকা কথাহে কওঁ, নথকা কথা নকওঁ। আৰু আপোনালোকক কৈছোঁ মই যিমানবিলাক ভিডিঅ' বনাওঁ একদম প্ৰমাণসহ থকা ভিডিঅ'হে বনাওঁ দেই। মই আলটু ফালটু, মই হাগিলোঁ, মই পাদিলোঁ, মই এইটো খালোঁ, মই সেইবিলাক কেতিয়াও ভিডিঅ' নবনাওঁ। আৰু মই যিবিলাক ভিডিঅ' নেকি আপোনালোকক দিলে আপোনালোকৰ চকু খোল খাব, আপোনালোকে কিবা এটা নজনা কথা জানিব, সেইবিলাক মই ভিডিঅ'হে দিওঁ। গতিকে বন্ধু বান্ধৱীসকল মই মিছাকৈও কৈ থাকিব পাৰোঁ নহয় জানো এইবিলাক কথা? আপোনালোকে নিজে শুনি লওক তেওঁলোকৰ কাণ্ড কাৰখানা ক'ত কেনেকৈ তেওঁলোকে হাতোৰা মাৰি ফুৰে। মোৰ দোকানখন এখন পলাশ ফাৰ্মাচী মেৰাপানীত খোলা 3 মাহ আজি 2 দিন হৈছে। আৰু ইয়াতে মই দৰৱৰ ব্যৱসায় কৰি আছোঁ মেৰাপানীত চিভিলৰ কাষতে। আৰু ইয়াতে আপোনাৰ লাচি থানাৰ মানুহ বুলি কৈ মহম্মদ ৰাজা আহমেদ নামৰ এজন মানুহ যুৱকে মোক আজি 5-6 দিন ধৰি মোক ফোন কৰি আছে। আৰু ফিজিকেলি আহিও মোক লগ কৰি পেলাই পইচা 50,000 টকা ডিমাণ্ড কৰে। আৰু মই পইচাটো মানে দিম বুলি কৈ পেলাই আজি মেৰাপানী থানাত যোৱাকালি এখন এজাহাৰ দিলোঁ। ডিমাণ্ডটো ব্যৱসায় কৰিলে ডিমাণ্ড কৰে, কিয় কৰে কি কথা মই বিশেষ নাজানো। এনে আগতেও শুনি আছোঁ লাচি থানাই বহুত জেগাৰ পৰা পইচা ডিমাণ্ড কৰে, আৰু আজি মোক 5 দিনৰ আগত ডিমাণ্ড কৰিছিলে। আৰু মই তেখেতলোকক সময় লৈ পেলাই আজি দিম বুলি কৈছিলোঁ। আৰু দিবলৈ তাৰপৰা থানাত মই জনোৱাত আজি DSP ছাৰ, SC ছাৰ আৰু এডিশ্যনেল SP ছাৰ আহি পইচা দিয়া মুহূৰ্তত হাতেলতে কাৰেক্ট কৰিছে। আৰু অশেষ ধন্যবাদ জনাইছোঁ তেখেতলোকক। আৰু লাচি থানাৰ নামত তেখেতলোকে মুছলিম মানুহ এজনে মোক আজি যুৱক এজনে বহুত দিনৰ পৰা মানে আজি 5 দিন ধৰি অশান্তি কৰি আছিলে। মোৰ দোকানখন এখন পলাশ ফাৰ্মাচী মেৰাপানীত খোলা 3 মাহ আজি 2 দিন হৈছে।
আৰু ইয়াতে মই দৰৱৰ ব্যৱসায় কৰি আছোঁ মেৰাপানীত চিভিলৰ কাষতে। আৰু ইয়াতে আপোনাৰ লাচিত সেনাৰ মানুহ বুলি কৈ মহম্মদ ৰাজা আহমেদ নামৰ এজন মানুহ যুৱকে মোক আজি 5-6 দিন ধৰি মোক ফোন কৰি আছে আৰু ফিজিকেলি আহিও মোক লগ কৰি পেলাই পইচা 50,000 টকা ডিমাণ্ড কৰে। আৰু মই পইচাটো মানে দিম বুলি কৈ পেলাই আজি মেৰাপানী থানাত যোৱাকালি এখন এজাহাৰ দিলোঁ। ডিমাণ্ডটো ব্যৱসায় কৰিলে ডিমাণ্ড কৰে, কিয় কৰে কি কথা মই বিশেষ নাজানো। এনে আগতো শুনি আছোঁ লাচিত সেনাই বহুত জেগাৰ পৰা পইচা ডিমাণ্ড কৰে আৰু আজি মোক 5 দিনৰ আগত ডিমাণ্ড কৰিছিলে আৰু মই তেখেতলোকক সময় লৈ পেলাই আজি দিম বুলি কৈছিলোঁ আৰু দিবলৈ তাৰপৰা থানাত মই জনোৱাত আজি DSP ছাৰ, SC ছাৰ আৰু এডিশ্যনেল SP ছাৰ আহি পইচা দিয়া মুহূৰ্তত হাতে লোতে কাৰেক্ট কৰিছে আৰু অশেষ ধন্যবাদ জনাইছোঁ তেখেতলোকক। আৰু লাচিত সেনাৰ নামত তেখেতলোকে মুছলিম মানুহ এজনে মোক আজি যুৱক এজনে বহুত দিনৰ পৰা মানে আজি 5 দিন ধৰি অশান্তি কৰি আছিলে। নিশ্চয় আপোনালোকে দেখিলে বা শুনিলে মই কোৱা কথাখিনি। এতিয়া কওকচোন, আপোনালোকে এইবিলাক পাপত গজা সংগঠনক আপোনালোকে বাৰু ছাপোৰ্ট কৰিবনে? যিসকলৰ মাথাত মাল আছে তেওঁলোকে কিন্তু কেতিয়াও ছাপোৰ্ট নকৰে। বন্ধু বান্ধৱীসকল, বৰষুণ আহিছে, বহুত দিনৰ মূৰত বৰষুণ আহিছে। আপোনালোকে চাগে চাউণ্ডটো পাইছে নহয়নে? যিয়ে নহওক ধূলি একদম এনেকুৱা হৈছে নহয়, যি নহওক অকণমান হ'লেও মানে ধূলি অকণ মাৰ যাব। পানী দি দি চোতালত একদম হাইৰাণ হৈ গৈছোঁ, গছ গছনি শুকাই গৈছে, দেখিছেই নহয়। আৰু এতিয়া বৰষুণটো আজি অকণমান আহিছে, কি হয় নাজানো আৰু। গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায়। আৰু সদশেষত কওঁ, আপোনালোকক যদি মই কিবা মনত দুখ দিছোঁ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে মোক একে ক্ষমা কৰিব নিজৰ বুলি। গতিকে এতিয়া বাই।